ভিতৰত এটা সাধাৰণ যোগদান কাৰ্যসূচী হোৱা নাই, এটা বিশাল ঐতিহাসিক আৰু শক্তিশালী যোগদান কাৰ্যসূচী আমি দেখা পাইছো, যাৰ বাবে আজি এই যোগদান কাৰ্যসূচীৰ পিছত আমি এটা টাৰ্গেট লৈছো, এটা লক্ষ্য লৈছো যে অহা বিধানসভা নিৰ্বাচনৰ ভিতৰত প্ৰত্যেকটো সমষ্টিৰ ভিতৰত আমি জয়লাভ কৰিব লাগিব। আৰু এনেদৰে যদি আমি কাম কৰি যাওঁগে, আজি যিদৰে এটা অনুষ্ঠান আয়োজন কৰাৰ পিছত যি গতি আমি লাভ কৰিছো, যদি আমি এনেদৰে ৰাইজৰ মাজত থাকো তেতিয়া নিশ্চয় পৰৱৰ্তী সময়ত আমাৰ চৰকাৰ হ'ব। বিশেষকৈ ডিব্ৰুগড় অঞ্চলৰ ৰাইজে দেখা পাইছে যে অসমৰ মুখ্যমন্ত্ৰী ঝাৰখণ্ডত গৈ আদিবাসী সমাজৰ কথা কয়, কিন্তু ইয়াত তেওঁলোকে অসমৰ বিভিন্ন জনগোষ্ঠী, বিভিন্ন আদিবাসী সমাজৰ ঘৰৰ ওপৰত স্মাৰ্ট মিটাৰ লগাই যি অন্যায় কৰিছে, যি অত্যাচাৰ কৰিছে, সেইবোৰ কথা আকৌ ঝাৰখণ্ডত গৈ নকয়। আজি প্ৰত্যেক ৰাজ্যত স্মাৰ্ট মিটাৰ লগাওঁতে সকলো চৰকাৰ অলপ সাৱধান হৈ আছে, কিন্তু কিবা কাৰণত অসমৰ মুখ্যমন্ত্ৰী নিজৰ চৰকাৰৰ ধাৰ মাৰিবলৈ আজি জোৰ জবস্তিকৈ প্ৰমাণতকৈ বেছি আজি তেওঁলোকে স্মাৰ্ট মিটাৰ লগাইছে। বিভিন্ন ৰাজ্যৰ তুলনাতকৈ বেছি গতিত আজি তেওঁলোকে স্মাৰ্ট মিটাৰ আমাৰ ওপৰত লগাইছে, যাৰ প্ৰভাৱ আজি আটাইতকৈ দুখীয়া মানুহৰ ওপৰত পৰে। কিন্তু এইখিনি কথা তেওঁ ঝাৰখণ্ডত গৈ নকয়। ঝাৰখণ্ডত গৈ তেওঁ নকয় যে কেনেদৰে তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন সদস্যসকল আজি খেতিয়কসকলৰ মাটি লৈছে।
আজি কেনেদৰে তেওঁলোকৰ চৰকাৰৰ মন্ত্ৰীসকল আজি বিভিন্ন বাগান কিনি শ্ৰমিকসকলৰ লগত তেওঁলোকে অন্যায় কৰিছে, এইখিনি কথা তেওঁ ঝাৰখণ্ডত নকয়। ঝাৰখণ্ডত ক'ব লাগে যে মই নিজৰ মন্ত্ৰীসকলৰ যোগেদি মই বাগানবোৰ কিনি আছো আৰু আমাৰ চৰকাৰৰ মন্ত্ৰীসকল আজি তেওঁলোকৰ বাগানৰ সংখ্যা বৃদ্ধি পাইছে আৰু শ্ৰমিকসকলে আজি খাবলৈ তেওঁলোকে হাতত একো পইচা নাই, খাবলৈ একো তেওঁলোকে ৰাচন নাই, একো ৰেচন পেঞ্চন তেওঁলোকে পোৱা নাই। ঝাৰখণ্ডত গৈ এইটো ক'ব লাগে যে কেনেদৰে তেওঁ অসমৰ ভিতৰত এজন জনজাতি এজন মুখ্যমন্ত্ৰীক ৰাজনৈতিক কৌশলে আঁতৰাল। এইখিনি কথা ক'ব লাগে, মই তেখেতক অনুৰোধ জনাইছো। তেওঁ ক'ত আছিলে সেই সময়ত, তেওঁ ক'ত আছিলে? তো সেইকাৰণে মই অনুৰোধ জনাওঁ যে তেওঁ অসমৰ মানুহৰ বিবেকক আৰু অপমানিত নকৰক। অসমৰ মানুহে ইতিহাস ভালদৰে অধ্যয়ন কৰি ৰাখিছে, ভালদৰে মনত কৰি ৰাখিছে যে কংগ্ৰেছ চৰকাৰত যিবোৰ কামবোৰ হৈছে, আৰু এতিয়া তেওঁলোকে আমাৰ অসমৰ মানুহৰ স্মৃতি শক্তিক তেওঁলোকে অপমানিত নকৰক। ১.৫ বছৰ আছে, এই ১.৫ বছৰত মিছা অপপ্ৰচাৰৰ ৰাজনীতি বাদ দি ভালদৰে আমাৰ অসমৰ জনসাধাৰণক সেৱা কৰক, সেয়া মোৰ তেওঁৰ প্ৰতি অনুৰোধ থাকিল। চাওক, প্ৰথমে আজি ডিব্ৰুগড়ৰ কাৰণে কিবা এটা ভাল কাম কৰক। ইয়াৰ পূৰ্বে তেওঁলোকে ডিব্ৰুগড় ভিতৰত কাৰ্যালয় বনোৱা নাই, কিন্তু যেতিয়া দেখিলা বানপানী যেতিয়া হ'ল, ডিব্ৰুগড় টাউনৰ ভিতৰত যেতিয়া পানী যেনেকৈ সোমাই গ'ল, তেতিয়া গম পাই গৈছে কি ডিব্ৰুগড়ৰ মানুহ কিমান ক্ষোভিত। যোৱা লোকসভা নিৰ্বাচনত যেতিয়া দেখা পালে কি ডিব্ৰুগড় ৰাইজ এতিয়া বিজেপি দলৰ পৰা আঁতৰিছে, এতিয়া তেওঁ ওচৰাইছে। মানে যেতিয়া দেখিছে ক্ষমতা তেওঁলোকৰ পৰা আঁতৰি গৈছে, তেতিয়া নিজৰ ক্ষমতা বচাবলৈ কাৰণে, নিজৰ চকী বচাবলৈ কাৰণে তেওঁ ডিব্ৰুগড়ত আহিছে। আজি যেতিয়া আহিছে তেতিয়া ময়ো কিছুমান দাবী জনাইছোঁ। প্ৰথম, ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা বাহিৰলৈ যোৱা, অন্য ৰাজ্যলৈ যোৱা সন্ধিয়া সময়ত কোনো ইয়াত এয়াৰলাইন নাই, কানেক্টিভিটি নাই। আমাৰ দুপৰীয়া ৩টা-৪টা বজাৰ পিছত একো ফ্লাইট নাই, সেইটো কৰক। ইয়াৰ পৰা আমাৰ হাইৱে অৱস্থা সকলোৱে দেখিছেই, হাইৱে অৱস্থা সেইটো কৰক। ইয়াৰ পৰা আমাৰ যে বাগানৰ আটাইতকৈ বেছি আমাৰ শ্ৰমিকসকল আছে, তেওঁলোকৰ আজি কেগৰ ৰিপৰ্ট ওলাইছে। কেগৰ ৰিপৰ্ট জৰিয়তে আমি গম পাইছোঁ যে অসমৰ চাহ জনগোষ্ঠী উন্নয়ন বিভাগ পইচা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। বাগানৰ ভিতৰত স্কুলবোৰ ভালদৰে চলা নাই, বাগানৰ ভিতৰত হস্পিটেলবোৰ ভালদৰে চলা নাই, সেইখিনি তেওঁলোকে কাম কৰক। এম্বুলেন্সৰ অভাৱ আছে। কাজিৰঙাত, গোলাঘাট জিলাত তেওঁলোকে এম্বুলেন্স দিলে, কিন্তু যিমান এম্বুলেন্স ডিব্ৰুগড় জিলাত দিব লাগিছিল তেওঁলোকে দিয়া নাই। তো এই কামবোৰ কৰক। এই ধৰণৰ যে তেওঁলোকে ভাবিছে যে অলপ কাৰ্যালয় খুলিলেই যে মানুহে তেওঁলোকক ভোট দিব, নহয়। ভোট আজি কাৰ্যালয় খুলিবলৈ দিয়া নাই, ভোট কাম কৰি দিছে। আৰু আজি তাৰিখত তেওঁ নিজৰ ব্যক্তিগত ধন সম্পত্তি বৃদ্ধি কৰাতকৈ ৰাইজে আৰু ইয়াত দেখা পোৱা ট্ৰেডিং স্কেমৰ এটা ডাঙৰ স্কেম, যি অসমৰ সাৰদা স্কেম হৈ গ'ল, যি অসমৰ ৰ'জ ভেলী স্কেম হৈ গ'ল। আৰক্ষীৰ চকু আগত এনেকুৱা ডাঙৰ স্কেম কেনেকৈ হ'ল? গৃহ বিভাগৰ ওচৰত এনেধৰণৰ স্কেমৰ ইণ্টেলিজেঞ্চ কিয় নাছিল? ইয়াৰ আগত স্কেমৰ পৰা ৰাইজক বচাবলৈ এইখন চৰকাৰ এটা পদক্ষেপ লৈছে, দেখাই দিয়ক। এটা পদক্ষেপ লোৱা নাই কিয়? তেওঁলোকৰ ৰাজনৈতিক সম্পৰ্ক, তেওঁলোকৰ চৰকাৰে কোনোবা এজন শক্তিশালী নেতা লগত ভাল সম্পৰ্ক আছে, আৰু সেইকাৰণে আৰক্ষীসকল আজি দেখিছো তেওঁলোকে ধৰিব পৰা নাই। আজি আৰক্ষীসকলক আজি মই উৎসাহ বিচাৰোঁ, অসমৰ আৰক্ষী ইমান দুৰ্বল নহয়, এইটো কোনোবাই তেওঁলোকক ভালকে কৰে। আৰু সেইকাৰণে এতিয়া গৃহ বিভাগ, অসম আৰক্ষীৰ ওপৰত আমি বিশ্বাস কৰিব নোৱাৰোঁ। এইখন অসমত আমি দেখিছোঁ ৰ'জ ভেলী স্কেম হৈ যোৱা, সাৰদা স্কেম হৈ যোৱা, ট্ৰেডিং স্কেম হৈ যোৱা। আমাক এতিয়া স্পষ্ট দাবী, আমাক লাগিব CBI ইনকুৱাৰী, CBI তদন্ত।